তোমালোকে বহুতে কমেন্ট কৰি আছিলা মই কালি মই 3টা ভিডিও আপলোড দিছিলো 3টা ভিডিওতে তোমালোকে ভালেমানখিনি কমেন্ট কৰিছা এটো ভিডিওত আছে 107টা কমেন্ট কমেন্টখিনি বহুত আহিছে সব কমেন্টৰ ৰিপ্লাই দিবলৈ টাইম পোৱা নাই বাবে কমেন্টৰ ৰিপ্লাই দিয়া নাই কালি যিকিটা ভিডিওত দিছিলো গুটেকিটাতে তোমালোকে কমেন্ট দিছা হুদিছা প্ৰশ্ন দিছা যেন তোমালোকৰ যি প্ৰশ্ন হুদিছা আজি এই ভিডিওতে আলোচনা কৰিম তোমালোকৰ কমেন্ট সমূহ এনসাৰ দিবলৈ চেষ্টা কৰিম তাৰ ভিতৰত যদি কোনোবাই যদি কমেন্ট দিয়াও নাই যদি মনতে ভাবি আছে তোমালোকৰ প্ৰশ্নটোৰ এনসাৰ এই ভিডিওটোত পাবা হেবে ভিডিওটো হেকলকে চাবা বহুতৰ কমন কোৱেশ্চনটো হৈছে ওয়েটিং লিষ্টত আছে এতিয়ালকে ওয়েটিং লিষ্টতে নামটো আছে বা এতিয়ালকে কলেজ একসেপ্ট কৰিবলৈ অহা নাই কিন্তু ওয়েটিং লিষ্টত আছে বা নট সিলেক্টেড দেখা আছে কি কৰিম হেতু সবৰে হৈছে ওয়েটিং লিষ্টতে আছে বা নট সিলেক্টেড দেখা আছে কলেজৰ ফালৰ পৰা তেনেকে দেখা আছে যেহেতু অকল কালিলৈ দিনটো আছে কালিলৈ দিনটোৰ পিছত তোমালোকে একসেপ্ট কৰিব নোৱাৰিবা তাতো 27 ৰ পৰা 29 লৈকে দিছিলে ঠিক আছে হেবাবে কি কৰিব লাগিব চোৱা মই ভিডিওটো সকলোখিনি ডিসকাস কৰিম তোমালোকে ভিডিওটো চাবা আৰু যদি চেনেলটোত নতুনকৈ আহিছা তেনেহলে চেনেল সাবস্ক্ৰাইব কৰিবা আগলৈ এনেকুৱা ধৰণৰ ভিডিও পাবা আৰু স্কলাৰশিপ সম্পৰ্কীয় ভিডিও মই আনিম তোমালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই কৰি লবা আৰু চাকৰি সম্পৰ্কীয় ভিডিওটো মই আনিয়ে ৰাখোম ঠিক আছে এই ভিডিওটো মই দিছিলো দৰ্পণ পৰ্টেলত এডমিশন অফাৰ অহা নাই নট সিলেক্টেড আৰু ওয়েটিং লিষ্টত থাকিলে কি কৰিবা প্ৰথম কমেন্টটো কৈছে নট সিলেক্টেড ইন সিলেকশন অৰ ওয়েটিং লিষ্ট এজনে কৈছে যে নট সিলেক্টেড ইন সিলেকশন অৰ ওয়েটিং লিষ্ট বাই দা ইনষ্টিটিউট ইয়েট প্লিজ হেল্প মি হে কলেজখনে ই ষ্টুডেন্টজনক বা তোমালোকৰ যদি তেনেকৈ আহিছে নট সিলেক্ট মানে এতিয়ালৈকে কলেজখনে তোমাক সিলেক্ট কৰা নাই আৰু ওয়েটিং লিষ্টটো তেওঁলোকে ৰখা নাই মানে হেখন কলেজে তোমাক সিলেক্ট কৰা নাই ওয়েটিং লিষ্টটো ৰখা নাই মানে ওয়েটিং লিষ্টটো ৰখা নাই যদি ওয়েটিং লিষ্টত ৰাখিছে তেন্তে আশা কৰিব পাৰি যে সিটটো খালি হলে মানে তোমাক এডমিশনটো দিয়াই দিব কিন্তু এতিয়ালৈকে নট সিলেক্ট মানে সিলেক্ট কৰা নাই আৰু ওয়েটিং লিষ্টটো ৰখা নাই তেনে ক্ষেত্ৰত তোমালোকে কি কৰিবা সোৱা তুমি তোমালোকে কেখন কলেজ এপ্লাই কৰিছা বলে দুখন কলেজ এপ্লাই কৰিছো দুখনতে বলে নট সিলেক্টেড ইন সিলেকশন অৰ ওয়েটিং লিষ্ট বাই দা ইনষ্টিটিউট ইয়েট তেনেকৈ যদি কালিলৈ দিনটোলৈকে ওলাই থাকে তোমালোকে কালি এটা কাম কৰিবা আগবেলা টাইমটো ৰখবা 11টা মান বজাত তোমালোকে চাবা 11টা 12টা মান বজাত যদি তথাপিও নাহে তেন্তে তোমালোকে ডাইৰেক্ট কলেজ গুচি যাবা হেটো সবতছে বেষ্ট উপায় কলেজ যাবা কলেজত গৈ কবা যে এতিয়ালৈকে মোক সিলেক্ট কৰা নাই যেহেতু আজি লাষ্ট ডেট হয় কলেজটো একসেপ্ট কৰা এখন কলেজেও দিয়া নাই এতিয়া আমি কি কৰিম হেতু গৈ প্লাই তোমালোকে কলেজত যাবা কলেজত যোৱাৰ পিছত কলেজৰ অফিসত তেওঁলোকে ক'ব ন কি কৰিব লাগিব প্ৰসেছখিনি তেওঁলোকে জনাব নতুবা কালিলৈ দিনটোত ওয়েট কৰিব পাৰা যেটো কালি আকৌ লাষ্ট ডেট ইমান ৰিস্ক ল'বলৈ দৰকাৰ নাই তোমালোকে ডাইৰেক্ট কলেজ গুচি যাবা নতুবা ৰাতিপুৱা 10টা মানলৈকে চাবা আজি হেতি প্ৰিপাৰেচন কৰি আছে সাগে কাক দিয়া হ'ব তাৰ পাছত নেক্সট কমেন্ট কৈছে মই আৰ্টছৰ সিটস পোৱা নাই এখন কলেজত ওয়েটিং লিষ্টত ৰাখিছে তোমাকো একে ওয়েটিং লিষ্টত ৰাখিছে যদি তুমি পাবা যেতিয়া সিটটো খালি হয় ধৰি লোৱা এখন কলেজত 400টা সিট ক্যাপাসিটি আছে এপ্লাইটো সবে কৰে বহুতে কৰি দিছে কিন্তু সবেটো নপঢ়ে বেলেগ কলেজত পঢ়িব জাস্ট অপচনাল হিচাপে ৰাখি কৰিহে থৈছিলে তেওঁলোকে সুকা বিলাকে কথাটো কৈছো তেতিয়া তেওঁ সিটখিনি খালি থাকিব নহয় তেতিয়া তোমালোকে পাই যাবা তেওঁলোকে কালিলৈ তোমালোকক দিবই 100% তোমালোকক একসেপ্ট দিবই ৰিকুৱেষ্ট পঠিয়াব তোমালোকক তাৰ পাছত যি ইম্পৰ্টেন্ট হেখিনি মই কমেন্ট লৈছো মই ওয়েটিং লিষ্টত আছো ঠিকে ওয়েটিং লিষ্টত আছা তো সবৰে ওয়েটিং লিষ্টত জুনে ওয়েটিং লিষ্টত আছা মই কথাখিনি কলো ওয়েটিং লিষ্টত থাকিলে কি কৰিবা কাইলৈ তোমালোকে আগবেলা টাইমটো ওয়েট কৰিব পাৰা যদি তোমালোকে ওয়েট কৰাৰ পাছতো অহা নাই তেন্তে তোমালোকে ডাইৰেক্ট কলেজলৈ গুচি যোৱা কলেজত গৈ পেলাই তোমালোকে ইনষ্টিটিউটত যোৱা তাৰ পাছত কোৱাগে কাহিনীটো কি হৈছে তেওঁলোকে চাই দিব তাৰ পাছত এম কলেজেন এডমিশন ৰিকুৱেষ্টেড admission request accepted by you now visit the institute with all necessary documents এটো কৈছে তেখেতক এডমিশন টো দিলে তেখেতে এডমিশন টো একসেপ্ট কৰিলে একসেপ্ট কৰাৰ পাছত এনেকৈ আহিছে এতিয়া কলেজলৈ যাবলৈ কৈছে তোমাৰ অৰিজিনাল ডকুমেন্টছ খিনি লগতে লৈ মেট্ৰিকৰ এডমিট কাৰ্ড মাৰ্কশিট পাসপোর্ট সাইজৰ ফটো হেখিনি সকলোখিনি লৈ যাবা জেৰক্স লগতে বিপিএল কাৰ্ডখন লৈ যাবা আধাৰ কাৰ্ড সাধাৰ কাৰ্ড সব লৈ যাবা লোৱাৰ পাছত 30 ৰ পৰা 10 তাৰিখলৈকে যাবলৈ দিছে 30 এপ্ৰিলৰ পৰা 10 মে লৈকে এই গিদিনৰ এই টাইমটোৰ ভিতৰত যাবলৈ দিছে কলেজত গৈ পেলাই এডমিশনটো লবলৈ গৈছে এটো যাৰ এডমিশন আহিছিলে ৰিকুৱেষ্টটো আহিছে তেওঁলোকে একসেপ্ট কৰাৰ পাছত সবৰে এটো মেছেজ পাবাই এটো ক্লিয়াৰ কৰি দিলো তোমালোকক ঠিক আছে
বাকী তেখেতৰ এই মেছেজটো একে, এডমিশ্যন একেটো, কমেণ্টটো একে হয়। একচেপ্ট কৰাৰ পিছত কি কৰিম, একচেপ্ট কৰাৰ পিছত কি কৰিবা মই এই মাত্ৰ ক'লোঁ, আৰু মই অলৰেডি এটা ভিডিঅ' দিছোঁ, অলপ সন্ধিয়া টাইমত দিছিলোঁ, সেইটো গৈ পেলাই চোৱাগৈ। কি কৰিবা তোমালোকে ডকুমেণ্টছখিনি নি পেলাই ডাইৰেক্ট কলেজ গুচি যাবা, কলেজত গৈ এডমিশ্যনটো লৈ ল'বা, সিমানখিনি কাম থাকে, বাকী একো কাম নাথাকে আৰু। দাদা যদি এতিয়া অনলাইন দৰ্পণত এপ্লাই নাই কৰা তেতিয়াহ'লে ছেকেণ্ড ডেট আহিবনে? দাদা যদি চোৱা, এতিয়ালৈকে ডেট দিছিলে 17 তাৰিখৰ পৰা 24 তাৰিখলৈকে অনলাইন কৰিবলৈ দিছিলে, কিন্তু তোমালোকে যদি এইটো টাইমতো অনলাইনটো কৰা নাই তেন্তে এতিয়া কৰিব পাৰিবানে নোৱাৰা সেইটো আমি ক'ব নোৱাৰোঁ, যিহেতু কলেজে গম পাব, তেওঁলোকে আকৌ অপশ্যনটো খুলি দিয়ে নেকি। এতিয়ালৈকে মানে সেইটো এতিয়ালৈকে অপশ্যনটো খুলি দিয়া নাই, এতিয়া কৰিলে নহ'বও পাৰে, তথাপিও এবাৰ কলেজত সুধি চাব পাৰা। একচেপ্ট কৰাৰ পাছত কলেজত গ'লে ছিট নিদিওঁ বুলি কৈ দিয়ে যদি কি হ'ব? সেইটো হ'বই নহয়। একচেপ্ট কৰাৰ পাছত কলেজত ছিট দিবই 100%। কলেজে তোমাক পঠিয়াইছে, তেওঁলোকে চিলেকশ্যন কৰি পেলাই তোমাক ৰিকুৱেষ্ট পঠিয়াইছে, তুমি একচেপ্ট কৰিবা, আকৌ কলেজে কেনেকৈ নিদিওঁ বুলি ক'ব পাৰিব? সেইটো নোৱাৰে ক'ব। দাদা এডমিশ্যন অফাৰ একচেপ্ট কৰিছোঁ, এতিয়া কি কৰিব লাগিব জনাই দিয়ক প্লিজ। এডমিশ্যন অফাৰটো একচেপ্ট কৰিলা, একচেপ্ট কৰাৰ পাছত তুমি ডকুমেণ্টছখিনি লৈ পেলাই মেট্ৰিকৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, মেট্ৰিকৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট এতিয়ালৈকে দিয়া নাই, এডমিট কাৰ্ড, এইখিনি ৰেচন কাৰ্ডখন, BPL কাৰ্ডখন লৈ পেলাই, আধাৰ কাৰ্ড দি ফটো নি পেলাই গোটেইখিনি নি কলেজত এডমিশ্যন ফৰ্মখন দিব চাগে, সেই ফৰ্মখন পূৰাই কৰি কলেজত জমা দি দিবা, তোমাৰ এডমিশ্যনটো হৈ যাব, সিমানখিনি কাম আছে। 30 তাৰিখৰ পৰা 10 মে'লৈকে টাইমটো দিছে। তাৰপিছত মোৰ গোটেই নট ছিলেক্টেড ইন ছিলেকশ্যনৰ ৱেইটিং লিষ্ট দ্য ইনষ্টিটিউট ইয়াত আহিছে। তুমিও মই প্ৰথমতে কোৱা আগতে তুমি ৱেইট কৰা, নতুবা কাইলৈ কলেজ যোৱা, কলেজত গৈ পেলাই ভালকৈ সুধি লোৱা কি হৈ আছে। এইটো কিয় হয় চোৱা, তোমালোকৰ পাৰ্চেণ্টেজটো কম আছে, সেইটো কাৰণে হৈছে। 3rd ডিভিজন, 2nd ডিভিজন এনেকুৱা হৈছে। 1st ডিভিজনখিনি ইমান প্ৰব্লেম হোৱা নাই, কিন্তু 1st ডিভিজন হৈছে কিছুমানৰ, যিখিনি আৰ্টছত লৈছে তেওঁলোকৰ অলপ প্ৰব্লেম হৈছে, কিন্তু চব কলেজত হোৱা নাই, সেইটো নকওঁ। যদি তোমালোকে বহুত ভাল কলেজত লৈছা, বোলে ভাল ষ্টুডেণ্টছে ভাল পাৰ্চেণ্টেজ বিচাৰে, সেই কলেজবিলাকত ঘপককৈ তেওঁলোকে চিলেকশ্যন কৰাও নাই, তেওঁলোকে ৱেইটিং লিষ্টত ৰখাই থৈছে বা নট ছিলেক্টেড তেনেকৈ ৰখাই থৈছে, সেইটোৱে। তাৰপিছত লিখা আছে, ছাৰ মোৰ 92.7 পাৰ্চেণ্টেজ হোৱাৰ পিছতো চিলেকশ্যন পোৱা নাই আৰু 82 পাৰ্চেণ্টেজত বেলেগ মানুহে লৈ লৈছে। এইটো তোমালোকৰ কাষ্টটো লৈও আছে, কিছুমান কাষ্ট, জেনেৰেল কাষ্ট অলপ বেছি লাগে। তোমাৰ 92 পাৰ্চেণ্টেজ আছে, তুমি পাবা, অকণমান ৱেইট কৰা। তুমি পাৰিলে কলেজলৈ যাবা, এবাৰ কলেজলৈ যোৱাৰ পিছত ভালকৈ সুধি ল'বা, তেওঁলোকে এনেও দিবই, কিয় ৰখাই থৈছে বুজি পোৱা নাই, ইমান পাৰ্চেণ্টেজ পায়ো। আৰু ইউনিভাৰ্চিটি লৈও আছে, ভাল কলেজ হওক বা তোমাৰ ইউনিভাৰ্চিটি হওক, ভাল পাৰ্চেণ্টেজ বিচাৰে, অলপ চোকা বিচাৰে, তেনেকুৱাবিলাকত যদি তুমি লৈ থোৱা, পাৰ্চেণ্টেজ কম থাকে, তেনে নিদিয়েও ঘপককৈ। দাদা নট ছিলেক্ট বুলি যে আহিছে, সেই কলেজত কি ছিট নাপাম নেকি? যদি নট ছিলেক্টেড আৰু লগতে যদি ৱেইটিং লিষ্টতো নাম অহা নাই, তেন্তে তোমালোকে নোপোৱা চাগে মানে নোপোৱা। যদি ৱেইটিং লিষ্টত নাম আহিছে তেন্তে পাবা, যদি নট ছিলেক্ট য়েট বুলি আহিছে, এতিয়ালৈকে তোমাক ছিলেক্ট কৰা নাই, তেনেকৈ যদি মেছেজটো আহিছে তেন্তে নোপোৱা। এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, ইনকাম চাৰ্টিফিকেট লাগিবনে নালাগিব অনুগ্ৰহ কৰি কৈ দিয়ক। ইনকাম চাৰ্টিফিকেট নালাগে, এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে, ইনকাম চাৰ্টিফিকেট নালাগে, ৰেচন কাৰ্ডখন দিলেই হৈ যাব। তাৰপাছত ক্লাছ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব? ক্লাছ মে' লাষ্টৰ মানৰ পৰা ষ্টাৰ্ট হ'ব চাগে, মে' 2nd উইক মানৰ পৰা। ডকুমেণ্টছ কি লাগিব এডমিশ্যনৰ কাৰণে? ডকুমেণ্টছখিনি মই ক'লোৱেই, মেট্ৰিকৰ মাৰ্কশ্বিট, এডমিট কাৰ্ড, তাৰপাছত পাছপৰ্ট চাইজৰ ফটো একপি লাগিব, আধাৰ কাৰ্ড লাগিব, ৰেচন কাৰ্ডখন লাগিব, মানে BPL কাৰ্ডখন লাগিব, তাৰপাছত সেইকেইটা হ'লেই হৈ যাব। আৰু বহুতে এটা প্ৰশ্ন সুধি আছে, ইউনিক ID লাগিবনে নাই? চোৱা, ইউনিক ID লাগিবনে নাই, মই তাৰ সম্পৰ্কে এটা এক্সট্ৰাকৈ ভিডিঅ' বনাই দিম, ডিটেইলছত আহি আছে ভিডিঅ'টো, পিছত আহি আছে, তোমালোকে চাবা। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি ল'বা। কলেজবিলাকে কৈছে ইউনিক ID লাগিব বুলি, ইউনিক ID এতিয়ালৈকে বনাব পৰা অপশ্যনটো অহাই নাই, ঠিক আছে। ইয়াতে কৈছে, নমস্কাৰ, মই এটা কথা জানিব বিচাৰোঁ যে মই যিখন কলেজত ভৰ্তি হ'ব বিচাৰোঁ সেইখনত মই ৱেইটিং লিষ্টত আছোঁ আৰু 2খন কলেজত ছিট পাইছোঁ। এতিয়া যদি
মই 27ৰ পৰা 29 তাৰিখৰ ভিতৰত ছিট পোৱা কলেজত ভৰ্তি নহওঁ যিখন কলেজৰ ৱেইটিং লিষ্টত আছোঁ সেইখনত যদি ছিট নাপালে 29 তাৰিখৰ পিছত ছিট পোৱা কলেজত ভৰ্তি হ'ব পাৰিবনে যিহেতু 29 তাৰিখলৈকে ষ্টুডেণ্টে পৰ্টেল এডমিশ্যন একচেপ্ট কৰিব লাগিব যিখন কলেজত তেখেতে মানে দুখন কলেজত পাইছে যিখন কলেজত পঢ়িম বুলি ভাবিছে সেইখন কলেজত ৱেইটিঙত আছে তোমাৰ চান্স আছে ৱেইটিঙত আছে যেতিয়া তুমি কালিলৈ দিনটো তুমি কাইলৈতো 29 তাৰিখ হয় কাইলৈ দিনটো ৰখিলেতো গুচি যাব আগবেলালৈ মানে ৱেইট কৰিব পাৰা পাছবেলা তুমি ৰাতি মানে চাবা যদি ৰাতিলৈকে তোমাৰ যদি নাহে তেন্তে তুমি যিখনত ছিট পাইছা সেইখনতে একচেপ্ট কৰি দিবা তো যদি ভাবিছা তুমি ৱেইটিং থকাখনত যদি তুমি এডমিশ্যনটো কৰিম বুলি ভাবিছা তাত পঢ়িম বুলি ভাবিছা সেই কলেজখনলৈ গুচি যোৱা তুমি প্ৰায় প্ৰশ্নখিনি একেখিনিয়ে হয় আৰু কমেণ্ট নপঢ়োঁ যিমান কমেণ্ট আহিছে গোটেই কমেণ্টখিনি এইটো ৰিলেটেডে হয় ৱেইটিং লিষ্টত থকা ৰিলেটেড হয় তাৰপাছত বাকী কমেণ্ট তেনেকুৱা নাই তোমালোকক মই ফাইনেল কনক্লুশ্যনটো দি দিছোঁ যাৰ তেনেকৈ আহিছে যাৰ নট ছিলেক্টেড ইন ছিলেকশ্যন অৰ ৱেইটিং লিষ্ট বাই দ্য ইনষ্টিটিউট য়েট সেইখন কলেজত তুমি নোপোৱা যিখন কলেজত নট ছিলেক্টেড বুলি নাহা ইউ আৰ ছিলেক্টেড ইন ৱেইটিং লিষ্ট বুলি আহিছে সেইখন কলেজত পোৱা চান্স আছে তেওঁলোকে ছিট খালী হ'লে তোমাক দি দিব কালিলৈ তোমালোকে আগবেলাটো ৱেইট কৰা যদি নাহে তেন্তে পাছবেলা তোমালোকে ইভিনিং টাইমত কলেজ গুচি যাবা কলেজ গৈ পেলাই তোমালোকে ভালকৈ পাতি ল'বা তেওঁলোকে কি কয় তেনেকৈ তোমালোকৰ হৈ যাব নতুবা তেওঁলোকে কাইলৈ ইভিনিঙতো মাৰিব পাৰে তোমালোকৰ বাবে ভাল চলিউশ্যনটো হৈছে যদি কলেজখন ওচৰতে হয় তেন্তে তোমালোকে ডাইৰেক্ট ইনষ্টিটিউটলৈ গুচি যোৱাই ভাল আমাৰ ইয়াতো যাৰ অহা নাই ডাইৰেক্ট কলেজ গুচি গৈছে কলেজৰ ফালৰ পৰা এপ্ৰুভ কৰাই দিছে সেইটো বেষ্ট আইডিয়া যদি তোমালোকৰ কলেজখন ওচৰত হয় বোলে 10 কিলোমিটাৰ 20 কিলোমিটাৰ অকণমান ওচৰত হয় তোমালোকে গুচি যোৱাটো বেষ্ট সেইটোৱে বেষ্ট কাইলৈ গুচি যাবা যদি তোমালোকে 10টা 11টালৈকে ৱেইট কৰা যদি নাহে তোমালোকে কাইলৈ কলেজ গুচি যোৱা যদি কিবা বুজি পোৱা নাই তেন্তে তোমালোকে মোক ইনষ্টাগ্ৰামতো মেছেজ কৰিব পাৰা ইনষ্টাগ্ৰামত মেছেজ কৰিলে মানে মই গম পাই যাওঁ আৰু ডাইৰেক্ট তাত স্ক্ৰীনশ্বট দি দিয়ে কথাবিলাক বুজাই দিবলৈ ভাল হয় তাত এটা ফ'ল' কৰিবা আৰু ইনষ্টাগ্ৰামৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আৰু ভিডিঅ' আহি আছে ইউনিক আইডি লাগিবনে নাই সেইটো সম্পৰ্কে ভিডিঅ' আহি আছে আৰু স্কলাৰশ্বিপ কেতিয়া আহিব যিহেতু তোমালোকে এবাৰ মেট্ৰিক পাছ কৰিছা স্কলাৰশ্বিপ কেতিয়া আহিব স্কলাৰশ্বিপৰ বাবে ডকুমেণ্টছ কি লাগিব স্কলাৰশ্বিপ এমাউণ্ট কিমান পাবা ছেকেণ্ড ডিভিজনৰ কাৰণে কিমান ফাৰ্ষ্ট ডিভিজনৰ কাৰণে কিমান সকলোখিনি কাম যদি চেনেল ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি থবা